PRC অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট বৰ্তমান প্ৰায় প্ৰতিজন শিক্ষাৰ্থীৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। PRCখন এপ্লাই কৰাৰ প্ৰচেছ সকলোৱে কয়, কিন্তু ইয়াত প্ৰয়োজন হোৱা সঠিক নথিপত্ৰৰ বিষয়ে বহুত কম লোকে বিশদভাৱে আলোচনা কৰে। দেখা যায় যে PRC এপ্লাই কৰাৰ পিছত কাৰোবাৰ আবেদন এসপ্তাহৰ ভিতৰতে এপ্ৰুভ হৈ যায়, আনহাতে আন কাৰোবাৰ 1 পৰা 1.5 মাহমান লাগি যায়। এতিয়া প্ৰশ্ন হয়, কাৰোবাৰ এমাহত হয়, কাৰোবাৰ এসপ্তাহত হয়, কাৰোবাৰ 1.5 মাহ কিয় লাগে আৰু বহুতৰ ৰিজেক্ট হয়? ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে প্ৰপাৰ ডকুমেণ্টছ। যদি আবেদনকাৰীয়ে পৰ্যাপ্ত আৰু সঠিক নথিপত্ৰ ছাবমিট নকৰে তেন্তে ভেৰিফিকেশ্যনত সমস্যা হয়। ফলস্বৰূপে বহু লোকৰ PRC ৰিজেক্ট হয় অথবা এপ্ৰুভ হ'বলৈ যথেষ্ট সময় লাগে। সেয়ে আজি আমি কথা পাতিম PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বনাবলৈ কি মুখ্য ডকুমেণ্টছৰ প্ৰয়োজন হয় আৰু কেনেদৰে সঠিকভাৱে ডকুমেণ্ট ছাবমিট কৰিলে আপুনি সহজে আৰু কম সময়ৰ ভিতৰতে PRC এপ্ৰুভ কৰাব পাৰে, তাক লৈ আমি আজি আলোচনা কৰিম। প্ৰথমতে আপুনি এখন গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব লাগিব। সেই প্ৰমাণপত্ৰত আপোনাৰ নাম, পিতৃৰ নাম উল্লেখ থাকিব আৰু গাঁওবুঢ়াই লিখি দিব যে তেওঁ আপোনাক চিনি পায় আৰু আপুনি জন্মসূত্ৰে সেই গাঁৱৰ স্থায়ী বাসিন্দা। এইখন হৈছে আপোনাৰ প্ৰথম আৰু অন্যতম মুখ্য ডকুমেণ্ট। দ্বিতীয়তে আপোনাৰ দেউতা বা ককা দেউতাৰ নামত থকা মাটিৰ পট্টা লাগিব। যদি পট্টা নাথাকে তেন্তে শেহতীয়াকৈ খাজানা আদায় দিয়া ৰচিদ ছাবমিট কৰিলেও হ'ব। তৃতীয়তে এখন ভোটাৰ তালিকা লাগিব য'ত আপোনাৰ নাম অথবা আপোনাৰ পিতৃৰ নাম থাকিব। চতুৰ্থতে জন্ম প্ৰমাণপত্ৰ লাগিব। যদি জন্ম প্ৰমাণপত্ৰ নাথাকে তেন্তে মেট্ৰিকৰ এডমিট কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। পঞ্চমতে মেট্ৰিকৰ এডমিট কাৰ্ড অথবা চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব। ষষ্ঠতে আপোনাৰ পিতৃ-মাতৃ অসমত বহু বছৰ ধৰি বসবাস কৰি থকাৰ প্ৰমাণ দিব লাগিব। ইয়াৰ বাবে ককা দেউতাৰ নামত থকা পুৰণি মাটিৰ পট্টা বা অনুৰূপ নথি ব্যৱহাৰ কৰিব পাৰে। সপ্তমতে NRCৰ ফাইনেল ড্ৰাফ্ট। যদিও বহু ক্ষেত্ৰত অসমীয়া মানুহৰ বাবে এইটো বিচৰা নহয়, তথাপিও কেতিয়াবা প্ৰয়োজন হ'ব পাৰে। সেয়েহে আপুনি যেতিয়া পুলিচ ভেৰিফিকেশ্যনত যাব, NRCৰ যিটো ফাইনেল ড্ৰাফ্ট কপি সেইটো লগত লৈ যাবলৈ নাপাহৰিব। সদুশেষত এটা এড্ৰেছ প্ৰুফ ছাবমিট কৰিব লাগিব। ইয়াৰ বাবে নিজৰ অথবা দেউতাৰ আধাৰ কাৰ্ড, ভোটাৰ ID বা ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। এই সকলোখিনি নথিপত্ৰ অনলাইন ছাবমিট কৰাৰ উপৰিও যদি আৰক্ষী ভেৰিফিকেশ্যনৰ বাবে থানালৈ মাতি পঠায় তেন্তে সকলো অৰিজিনেল ডকুমেণ্টছ লগত লৈ যাব। যদিও কিছুমান ক্ষেত্ৰত অনলাইন ভেৰিফিকেশ্যনৰ পিছতে আবেদন এপ্ৰুভ হৈ যায়। PRC বনাব খোজা সকলো লোকলৈ এই ভিডিঅ'টো ফৰৱাৰ্ড কৰি দিব আৰু কিবা জানিব লগা থাকিলে কমেণ্ট কৰি নিশ্চয় জনাব। এনেকুৱা টিপছ সম্বন্ধীয় ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।